3, 2, 1. শুনটো তই যে বেগটো আনিবলৈ পাহৰিয়ে আছিলি হা আজি বাৰু পাহৰি যোৱাহেঁতেন কি হ'লহেঁতেন বাৰু যদি ছোৱালীজনী বিচাৰি অনাহেঁতেন তেনে তোকতো ভুলেই বুজিলেহেঁতেন লৈ যা তই আকৌ এইটো য'তে ত'তে নেৰিবি আকৌ বেগটো দেই পাহৰিয়ে আছিলো এইবোৰ কথা আনকালে আকৌ এনেকুৱা লেঠা লগা নাই নহয় ঝনঝটখন এতিয়া ছোৱালীজনীয়ে বেগটো এৰি গৈছে মইহে এতিয়া মাথা গৰম হৈ আহিছে এতিয়া তাই বিচাৰি আহে নে নাহে নে চহৰলৈ নিম বাৰু এতিয়া মোৰহে কিন্তু বৰ চিন্তা হৈ গৈছে এই বেগটো মই বাৰু ছোৱালী বেগটো মই ক'ত দাঙি ফুৰিমগে বাৰু এফালে আকৌ এৰি যাবও নোৱাৰিম নহয় আকৌ লগতে লৈ ফুৰাব লাগিব মুঠতে এই বেগটো যে আন কাৰোকে চুবলৈ নিদিবি আকৌ দেই বাবা তই ভালদৰে ৰাখিবি তই কৰবালৈ গ'লেও এই বেগটোকে লৈ যাবি লাজ তাজ নকৰিবি আৰু ছোৱালী বেগ লৈ ফুৰিছে বুলি তইহে জানো আচল ৰহস্য কি লৈ যা বিচাৰি আহিলে আকৌ নিনিলে ডাঙৰ কথা হ'ব নহয় তাই আকৌ তোকে ভুল বুজিব যে সোণৰ গহনা দেখি দামী কাপোৰ দেখি গ্ৰাফকৈ থৈ দিলে হ'ব দিয়া আৰু শুন এই বেগটোত কি আছে বুলি বেলেগে সুধিলে তই আকৌ নকবি আকৌ সকলো কথা ভাঙি পাতি বুজিছ আজিকালি মানুহ যিহে আকৌ তোকে কিবা এটা অনিষ্ট কৰিব সেয়েহে কবি এই বেগটো মানে ভণ্টিয়ে কিনি নিবলৈ দিছে বুলি কবি বুজিছ লৈ যা বেগটো ভালদৰে ৰাখিবি তোৰ লগতে ৰাখিবি মুঠতে ছোৱালীজনীক তই একেবাৰে তোৰ নিজ হাতে নিদিয়ালৈকে এই বেগটো আমাৰ লগতে থাকিব হ'ব দিয়া ইমান চিন্তা কৰি নাথাকিবা মই মুঠতে এই বেগটো চমজাই দিয়া দায়িত্ব লৈছো যেতিয়া যেনে তেনে হ'লেও ছোৱালীজনীৰ হাতত মই এই বেগটো দিমেই আজিৰ দিনটো নপৰিলেও মুঠতে মই জীয়াই থকালৈকে এই বেগটো মুঠতে মই ঘূৰাই দিম সকলো বস্তু মই ঘূৰাই দিম আহিছো দিয়া চিন্তা কৰি থাকিব নালাগে আৰু দৰৱ পাতিবিলাক ভালদৰে খাবা হ'ব দে বাবা গৈ থাক মোৰ ছোৱালীও ইমান মূল্যৱান বেগটো তাই পাহৰি গৈছে ইমান তাই খবৰ নাইনে বাৰু এতিয়া মুঠতে ল'ৰাটোৱে ছোৱালীজনীক মুঠতে বস্তুখিনি গতাই দিবলৈ পালে মোৰো মনটো ভাল লাগিব মোৰো চিন্তা এটা হৈ আছে ইমান মূল্যৱান বস্তুখিনি ঘৰত ৰাখিলেও চিন্তা লাগে নিজৰ ঘৰততো ইমান দামী দামী সোণৰ অলংকাৰ নায়েই সোণৰ বুলিবলৈ বস্তু এটা নাই আনৰ বস্তুখিনি এতিয়া ঘৰত ৰাখিছোঁ চিন্তাহে লাগিছে নিদিয়ালৈকে একেবাৰে শান্তি নাই দেই কিখননো হৈছে পাই ল'ৰাটোৱে মুঠতে আজি চহৰলৈ গৈছে যেতিয়া আৰু যেনে তেনে ছোৱালীজনীক লগ পালেই হয় আৰু টোপোলাটো ঘূৰাই দিলেহে শান্তি পাম ময়ো মাহী মোৰ বৰ দুখ লাগিছে দে ইয়া যিটো হ'বলৈ আছে হৈ গ'ল আৰু তয়ো হয় ইমান বাৰু তই নিজৰ বেগটোকে পাহৰি আহিছ কিনো ছোৱালী আৰু হ'ল আৰু এতিয়া কি কৰিবি আৰু তোৰ নিজৰ গাতে ভুল তোক কৈ থাকিব নালাগে দে যিটো হৈ গ'ল আৰু মাহী পাপাই কৈছে তেওঁ মোক বহুত দামী দামী হীৰা আৰু সোণৰ গহনা দিব কিন্তু মোৰ সেইটো কথা নহয়ও মাৰ ভাগৰ ইমান মৰমৰ গহনাখিনি মই যে হেৰুৱাই পেলালোঁ সেয়েহে মোৰ বেছিকৈ দুখ লাগিছে বাৰু দে হেৰাই যোৱা বস্তুটো আৰু এতিয়া ইমান আশা কৰি লাভ নাই আৰু কোনে পালে আৰু ঘূৰাই নিদিয়ে আৰু বুজিছ মাজনী চিন্তা কৰি নাথাকিবি যিটো হৈ গ'ল আৰু হৈ যোৱাটো এতিয়ানো কি কৰিবি দুখ কৰি নাথাক মই যাম বাৰু তহঁতৰ ঘৰলৈ দেই তই এইবিলাক কথা ভাবি দুখ কৰি নাথাকিবি মায়ে একো কষ্ট নাপায় দে মায়ে দেখি আছে নহয় কেনেদৰে কি হ'ল তই দুখ কৰি নাথাকিবি হ'ব দিয়া মাহী তুমি কিন্তু সোনকালে আমাৰ ঘৰলৈ এইটো মাহতে আহিবা দেই তেতিয়াহে যদি মোৰ মনটো ভাল লাগে তোমাৰ লগত ওলাই গ'লেহে অকণমান ফুৰিলে গৈহে মোৰ মনটো ভাল লাগিব নহ'লে মাৰ ইমান মৰমৰ বস্তুখিনি হেৰুৱাৰ পৰা মোৰ একেবাৰে মনটো ভাল লাগি থকা নাই হ'ব দিয়া ৰাখিছোঁ আৰু এতিয়া হ'ব দে দুখ কৰি নাথাকিবি মই যাম বাৰু এইটো মাহতে ঠিক আছে দিয়া তাইৰ গাতেই ভুল নিজৰ বস্তুটোৰ প্ৰতি অকণমান ধ্যান ৰাখিব লাগে এতিয়া হেৰুৱাই লৈ কান্দি আছে এতিয়া হেৰাই যোৱা বস্তুটো বিচাৰি পোৱাটোতো টান কিন্তু বেয়াও লাগিছে বাইদেউৰ কিন্তু পাটৰ কাপোৰযোৰ আৰু সেই নেকলেছডাল বৰ মৰমৰ আছিল নহয় তাইও হয় কিয়নো চাফা কৰিবলৈ চহৰলৈ নিব লাগে এতিয়া পালে নহয় এইখন হ'লগৈ বুজিছ ৰিমি মোৰ মনটো একেবাৰে ভাল লাগি থকা নাই মই যে মাৰ মৰমৰ বস্তুখিনি হেৰুৱাই পেলালোঁ একেবাৰে ক'তো থাকি ভাল লগা নাই অকল মাথো সেইটো কথাই চিন্তা বেগটো যদি মই ঘূৰাই পাওঁ কিমান যে সুখী হ'ম কিন্তু এতিয়া না সেই বেটেৰী ৰিক্সাখন চিনি পাওঁ না মানুহজনক চিনি পাওঁ কি যে কৰোঁ নহয় মনটোক একেবাৰে বুজনি দিবই পৰা নাই পাপাই ইফালে কয় যে মই তোমাক সকলো দিম ডায়মণ্ডৰ
যি লাগে সকলো দিম, সোণৰ যি বস্তু লাগে তাকে দিম। কিন্তু মই সেইটো কথা মোৰ নহয় অ'। মায়ে মোক যি মৰমত দি গৈছিল সেই বস্তুখিনিকে মই ৰাখিব পৰা নাই। ভৱিষ্যতলৈ চোন আৰু বহুত দামী বস্তু পাপাই দিলেও মই ৰাখিব নোৱাৰিম চাগে। নিজৰ ওপৰতে বিশ্বাস নাইকিয়া হৈ গৈছে অ'। মই বুজি পাইছোঁ অ' ৰিয়া, কিন্তু হেতেনো তইনো ইমান ডাঙৰ চহৰখনত কত কিমান ৰিক্সা আছে, তইনো কোনটো মানুহকনো তই এইটো মানুহে বুলি তই হেতিয়ানো ক'বগৈ পাৰিবি? তইও এতিয়া চিনি নাপাওঁ। হ'বলৈ আছিল আৰু হ'ল আৰু দে, হেৰুৱা বস্তুটো হেৰালে বুলিয়ে ধৰ আৰু। হ'ব আৰু মানুহৰ জীৱনত এনেকুৱা ঘটনা ঘটেই আৰু কিনো কৰিবি। সেই বেগটোৰ কথা মই পাহৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পাহৰি যাবই পৰা নাই অ'। আজি এসপ্তাহে হ'ব হ'ল দেখোন। ঐ ৰিয়া, এতিয়া এইবিলাক কথা বাদ দে। ব'ল, বহুত দিন দুইজনী ক'লৈকে ওলাই যোৱা নাই। ব'লচোন কিবা এটা বাহিৰত খাই আহোগৈ আজি। হ'ব ব'ল। তইও ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছ, কিবা এটা নোখোৱাকৈ যাবিনে? ঘৰত খাবলৈ একোৱেই নাই, বাহিৰতে কিবা এটা খাই আহোগৈ ব'ল। ঐ শুনচোন, এইটো মাহতে মাহী আমাৰ ঘৰলৈ আহিম বুলি কৈছে। মই ভাবিছোঁ মাহী অহাতকৈ মই মাহী ঘৰত কেইদিনমান থাকিমগৈ বুলি ভাবিছোঁ। তাত অকণমান মনটো ভালো লাগিব। মানে কালি ফোন কৰিছিল মাহীয়ে। তইও ওলাবি নহ'লে মোৰ লগত। মই এইটো মাহত যাব পাৰিম নে নোৱাৰিম জানো। এফালে যোৱা কথা আছে মাৰ লগত, মানে মাৰ পুৰণি বান্ধৱী ৰীণা আণ্টি ঘৰলৈ যাম বুলি মায়ে কৈছে। তাকেহে কি হয় চাই লওঁ। তই যাবিগৈ নহ'লে, তই মোলৈ আশা কৰিব নালাগে, তোৰ মনটো ভাল লাগিব। থাকি আহিবিগৈ মাহী ঘৰত। ইমান দিন হ'ল তইতো যোৱাই নাই। হয় অ', তই যোৱাহেঁতেন ভাল লাগিলেহেঁতেন, সেয়েহে কথাটো কৈছিলোঁ। হ'ব, মোৰ কথা ইমান ভাবিব নালাগে, তই এতিয়া মুঠতে নিজৰ মনটো ঠিক কৰ। বাইদেউ, আপোনাক ক'ত ৰখাব লাগিব? অ' ভাইটি, সেই আগত হোটেলখন আছে যে তাৰ সন্মুখতে ৰখাই দিলেও হ'ব। ঠিক আছে বাইদেউ। পিছে মই তোমাক কথা এটা সুধোঁ ভাইটি, তুমি ছোৱালীয়ে লোৱা বেগটোনো কিয় লৈ ফুৰিছা? নে কাবালৈ কিবা নিছা? নে গাৰ্লফ্ৰেণ্ডে তোমাক এইটো ৰখিয়া দিছে? তুমি ছোৱালী বেগটো লৈ ফুৰিছা যে? মানে বাইদেউ, লাজ কৰিছা ন? গাৰ্লফ্ৰেণ্ডৰ বেগ হয়। গাৰ্লফ্ৰেণ্ডে চাগে কেনিবা গৈছে, তোমাকে বেগটো ৰখিয়া হ'বলৈ দিছে। একো নহয়, লাজ কৰিব নালাগে। লৈ থাকা। অ' বাইদেউ, মোৰ মানে গাৰ্লফ্ৰেণ্ডে বেগটো লৈ থাকিবলৈ দিছে। তাকে তাই আহিব, সেয়েহে মই লৈ আছোঁ আৰু। তাই মানে কাম এটাত এফালে গৈছে, বেগটো কিবা নিনো বুলি ক'লে, সেয়েহে মোৰ হাততে দি গ'ল, সেয়েহে মই লৈ আছোঁ আৰু। বেগটো কিন্তু ধুনীয়া লাগিছে, নতুন বেগ হয়। আৰু কিজানি বেগটো বহুত দাম লৈছে। ভাল লাগিছে পাই। তোমাৰ কিন্তু গাৰ্লফ্ৰেণ্ডজনী বৰ চৌখিন চাগে। অ' বাইদেউ, তাই বৰ চৌখিন। মা, মোৰ এই বেগটো পোৱাৰ পৰা কিন্তু বৰ লাজহে লাগিছে আৰু দেই। সেইদিনাতো মানুহ এগৰাকী মোক সুধিয়ে আছে, গাৰ্লফ্ৰেণ্ডজনী কেনেকুৱা, গাৰ্লফ্ৰেণ্ড বৰ চৌখিন। এইবোৰ কথা কৈ মই মানে সাজি কাচি কথাবিলাক কৈ থাকোঁতে লাগিয়ে ধৰি গৈছে। মই এনেকুৱা মিছা কথা ক'ব নোৱাৰোঁ, লাজহে পাইছোঁ আৰু দেই। মোৰ ল'ৰা মানুহটো হৈ ছোৱালী বেগটো এনেদৰে লৈ ফুৰিছোঁ, কেতিয়াকেনো পাম আৰু দেই। সেই ছোৱালীজনীয়ে বাৰু কিয় এৰি যাব লাগিছে বাৰু? মোৰহে এতিয়া এইখন হৈছে, লগো নোপোৱা হ'লোঁ, মুঠতে ভালদৰে বিচাৰিবও পৰা নাই, আৰু চিনি জানিও নাপাওঁ ক'ৰ কি ছোৱালী, কি কাৰণত এৰিলে। কিবা মুঠতে বৰ মোৰ ডিঙিত সেইবোৰ দোল লাগিলে আৰু। বাৰু দে, যোনে যি কয় ক'বলৈ দে। তই এইবিলাক সকলোবিলাকে নিজে সজাই পৰাই কবি আৰু কেনেকৈ কাক কেনেকৈ ক'ব লাগে। বাবা, মিলাব দে, ভগৱানে কোনোবা এদিনা তোক সেই ছোৱালীজনী লগ মিলাব। তই নেচোন নে, একো নহয়, তই আজিও লৈ যা। এক সপ্তাহ হৈ গ'ল, প্ৰতিদিনাই নি আছোঁ, আজি নহ'লে নিনো। তেনেদৰে ক'লে নহ'ব নহয়। এক সপ্তাহে নিছ বুলিয়ে আজি নিনো বুলি ক'লে নহ'ব। আজি কিজানি লগ পাৱই, ভগৱানে কিজানি মিলাবই। এনেদৰে ইমান মূল্যৱান গহনাৰ এই বেগটো ঘৰত ৰাখিব নোৱাৰ। কিজানি ভগৱানে মিলাই বাবা, লৈ যা, আজিও লৈ যা। তই মুঠতে ছোৱালীজনীক এই বেগটো গতাই নিদিয়ালৈকে ময়ো শান্তি নাপাম। তই মুঠতে লৈ যা। সদায় নি আছোঁ, একো এটা অনুসন্ধান পোৱা নাই, একো এটাই গম গতি পোৱা নাই। কাৰো মুখতো শুনা নাই যে কাৰোবাৰ বেগ এটা হেৰাইছে, কোনো মোক কোৱাও নাই। মই মুঠতে বৰ অশান্তি পাই গৈছোঁ আৰু দেই। হ'ব দিয়া, তোমাৰ কথা ৰাখিবলৈকে লৈ যাওঁ দিয়া আজিও।
হৈ যা বাবা, প্ৰতিদিনাৰ দৰে আজিতো নহ'বও পাৰে তেনে। আজিতো ভগৱানে মিলাবও পাৰে। বিশ্বাস ৰাখ, ভগৱানে নিশ্চয় এদিন এই বেগটো ছোৱালীজনীৰ হাতত নিশ্চয় তেওঁ গতাই দিব। তই মুঠতে নিজৰ কৰ্মটো কৰি যা, তই লৈ যা। তয়ো বিচাৰ কুচাৰ কৰিছ, মই বুজি পাইছোঁ। মই এইটোও বুজি পাইছোঁ, তই ল'ৰা মানুহটো হৈ ছোৱালী বেগটো এনেদৰে কান্ধত দাঙি লৈ ফুৰিবলৈ তোৰো বেয়া লাগে দেচোন। কিন্তু এতিয়া সেইবিলাক কথা ভাবি থাকিলে নহ'ব নহয়। সেইটো হৈছে বহুত দামী বস্তু, গহনা পাতি আছে। সেই বস্তুবিলাক আমি এনেদৰে ৰাখি থ'বও নোৱাৰোঁ। হা, কিজানি আজি লগ পাওঁৱেই ছোৱালীজনী, কিজানি আজি কাৰোবাৰ ঘৰৰ মানুহেই হওক বা কেনেবাকৈ কিবা অনুসন্ধান এটা পাওঁৱেই বা। সেয়েহে কৈছোঁ লৈ যা, লৈ গৈয়ে থাকচোন। কিমান দিননো নিবি? এদিন নহয় এদিনটো ভগৱানে মিলাব। লৈ যা, আজিও লৈ যা, নিনো বুলি নকবি। হ'ব দিয়া। যা বাবা যা, নিজে সৎপথত চলি গৈ থাকচোন। তোক নিশ্চয় এদিন ভগৱানে চকু মেলি চাব। যা। হ'ব দিয়া, গৈ থাকোঁ। দৰৱবিলাক কিন্তু সময়মতে খাবা। খাম দে, চিন্তা কৰিব নালাগে, তই গৈ থাক। ছাৰ, কোম্পানীত কিন্তু এমপ্লয়ী দৰকাৰ হৈছে। আপুনি কিন্তু বিচাৰ কুচাৰ কৰক। ভাল শিক্ষিত নিবনুৱা বহুত আছে ল'ৰা ছোৱালী। আপুনি তেওঁলোককে নহ'লে কিবা এটা সৰু সুৰাকৈ পৰীক্ষা এটা পাতি দিয়ক। তেনেকুৱাকৈ পাতি দিলে সংস্থাপনো হ'ব, তেওঁলোকে চলিবলৈ 2 টকা ইনকমো কৰিব পাৰিব। হয় বাৰু, তুমি কথাটো ঠিকেই ভাবিছা। এমপ্লয়ী এতিয়া দৰকাৰ হৈছে। আমাৰ কিন্তু মাজনীৰ লগৰ কেইজনীমান ছোৱালী আছে। তাহাঁতকেইজনী শিক্ষিত, বহুলৈকে পঢ়িলে, বহুত পঢ়িলে। তেওঁলোকে এতিয়া ঘৰতে আছে। তাহাঁতকে ইয়াতে জব কৰি থাকিব, প্ৰাইভেটকৈ হ'লেও তাহাঁতক কথাটো ক'ব লাগিব। কিজানি ইয়াত সোমাই মোৰ কোম্পানীত। মই মাজনীক বাৰু কথাটো ক'ম। ছাৰ, ভালেই হ'ব। তেওঁলোকে ইয়াত 2 টকা ইনকমো কৰিব পাৰিব আৰু তেওঁলোকৰ মন পচন্দৰ চাকৰিবিলাকৰ কাৰণে পঢ়া শুনাও কৰি থাকিব পাৰিব। ইয়াত কাম কৰিবলৈতো একো বিশেষ অসুবিধা নাই। কম্পিউটাৰ কামহে, প্ৰডাক্টবিলাক ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ পঠাব লাগে। তাহাঁতেতো পাৰিব এইবিলাক কাম। আপুনি আজিয়ে মাজনীক কথাটো জনাই দিব। কিজানি অহা সপ্তাহকৈ তাহাঁত আহিব পাৰেই। এতিয়া আকৌ ছোৱালীজনী নাই নহয়, মাহীয়েকৰ ঘৰলৈ গ'ল। মাকৰ গহনা পাতি হেৰুৱাৰ পৰা তাই মানে সেই গহনাৰ বেগ এটা হেৰালে। সেইটো কথাতে তাই একেবাৰে মনটো মাৰি থকা হৈছে। তাকে মনটো ভাল লাগিব বুলি মাহীয়েকৰ ঘৰলৈ পঠাই দিলোঁ। কেইদিনমান হ'ল মাহীয়েকৰ ঘৰৰ তাতেই আছেগৈ। ছাৰ, তেনেকুৱা হ'ল নেকি? পিছে গহনাৰ বেগটো পালে নাই? মই এইবিলাকত মাথা মাৰিয়ে থকা নাই, কিন্তু ছোৱালীজনীহে সেইটো কথাতে দুখ কৰি থাকে। মাকৰ বৰ মৰমৰ আছিল যে, আৰু মাকেও মৃত্যুৰ আগত তাইকে সকলোবিলাক চমজাই থৈ গৈছে যে। মাকৰ বৰ মৰমৰ আছিলে। মই বনাই দিয়া নেকলেছডাল আমাৰ এওঁৰ বৰ মৰমৰ আছিল যে, সেয়েহে তাইক মৰমত দি থৈ গৈছিল, সযতনে ৰাখিবলৈ কৈছিল, মন গ'লে পিন্ধিবলৈ কৈছিল। কিন্তু তাই পিন্ধিবলৈ নাপালে যে, সেইটোৱে তাইৰ দুখ। তাকেহে মনটো ভাল লাগিব বুলি মাহীয়েকৰ ঘৰলৈ পঠাই দিলোঁ। ক'তনো পাব? ৰিক্সাৱালাৰ ওচৰত এৰিছে ক'ৰবাত, ক'তনো বিচাৰি পাব বুজিছা। দুখীয়া এটাই পালে যেতিয়া, ভিকহু এটাই পালে আৰু সিমান দামী মূল্যখিনি ঘূৰাই দিবনে বাৰু? তুমিয়ে ভাবাচোন। ছাৰ, কথাটো শুনি বেয়াই লাগিলে। পিছে আৰু হেৰুৱা বস্তুটোনো ক'ত পাব? আজিকালি মানুহবোৰ যিহে, সকলোবোৰ টকা পইচা লোভীয়া। এনেকুৱা এটা টোপোলা পালে আৰু ক'ত ঘূৰাই দিব? বুজিছা। পিছে তোমালোকৰ যদি চাহ চিনাকি কোনোবা পঢ়া শুনা ল'ৰা ছোৱালী আছে, মোৰ কোম্পানীতে সোমাব পাৰিব। মই ভাল এটা দৰমহা দিম, কিন্তু বিশ্বাসযোগ্য ভাল মানুহ দৰকাৰ হৈছে মোৰ। সেনে এলা পেচা যিমান পঢ়া শুনাকে লাগিলে তেনেকুৱা মানুহ নালাগে। মুঠতে বিশ্বাসযোগ্য ভাল মানুহ, ভাল মন পুতি কাম কৰা ল'ৰা বা ছোৱালী যোনেই নহওক, হ'লেই হ'ল আৰু। তুমিও বিচাৰ কৰিবা, ময়ো ভালেই পাম দিয়া। ঠিক আছে বাৰু, দিয়ক ছাৰ। ময়ো খবৰ পালে জনাম বাৰু। হ'ব, যোৱা তুমি নিজৰ কামত লাগাগৈ। ছাৰ, কফি টাইম হৈছে, আহক। হৈছে বাৰু, ব'লা গৈ আছোঁ। ভাল পঢ়া শুনা বিশ্বাসযোগ্য যদি ল'ৰা পাওঁ, নহ'লেও ছোৱালী হ'লেও হ'ব, মোৰ ইটো কোম্পানী চাবলৈ দায়িত্ব দি দিব লাগিব। নোৱাৰিছোঁ আৰু মই। প্ৰিয়া, কথাবিলাক চিন্তা কৰি নাথাকিবি আৰু। তই মাহীৰ লগত ঘূৰ, খা, ফুৰ, এনজয় কৰি থাক। তই হৈ যোৱা কথাবিলাক ভাবি ভাবি মনটো দুখ কৰি নাথাকিবি। তাকেহেও, হেৰাই যোৱা বস্তুটোৰ কথানো ভাবি মনটো কিয়নো দুখ কৰি থাকোঁ। হ'ব দে, ৰাখ। মাহীক কওঁ সোনকালে ওলাই যাওঁ বুলি।
তেওঁ অথনিয়ে ক'লে মই ওলাইছোঁ বুলি, কিন্তু এতিয়ালৈকে ওলাবই পৰা নাই। চাচোন আমাৰ মাহীজনী সঁচাকৈ বহুত গহীন, বুজিছনে? হ'ব দে, ৰাখ, পিছত ফোন কৰিম হা। অঁ, এইবিলাক কথা বাদ দে, হ'ব দে, ৰাখিছোঁ মই। যা, তই ফুৰি গৈ, মনটো ভাল লাগিব। হ'ব দে। অঁ ৰিয়া, তই কি নোলাও নেকি? মই আহিলোৱে। যা যা, সোনকালে ওলাই গৈ। অথনিৰ পৰা মোবাইলটোকে চাই আছ, ওলাবই পৰা নাই। মই এতিয়া ওলাই আহিলোঁ, যা সোনকালে ওলাই গৈ। অ' মাহী, মই মোৰ লগৰ ছোৱালী এজনীৰ লগত কথা পাতি আছিলোঁ। মোৰ ওলাবলৈ একোৱেই নাই, মই এনেকৈ যাম। ঐ ৰিয়া, ইমান চুটি কাপোৰ পিন্ধি যাব নালাগে দেই। একো চুটি নহয়, মই যেনেকৈ আছোঁ তেনেকৈ যাম, একো বেয়া কাপোৰ পিন্ধি থকা নাই। তুমি বেছি কৰা মাহী। আৰু তুমি ক'তনো যাবা? বেছি দূৰলৈ নোযোৱা নহয়। ক'লৈ নিবা কোৱাচোন প্ৰথমতে মোক? ৰৈনো যাবি, পাৰ্কৰ ফালে অলপ যাম আৰু অকণমান খোজকাঢ়িম, আৰু পাৰ্কৰ ওচৰতে, পাৰ্কখনৰ ওচৰতে মোৰ লগৰ এজনী আছে, তাহাঁতৰ ঘৰতো সোমাম। পিছে এইডোখৰহে এতিয়া খোজকাঢ়ি যাব লাগিব নহয়। কিবা কিবি ৰিক্সা চিক্সা এখন আকৌ আমাৰ এইফালে কমটি আহে নহয়, বুজিছ? খোজকাঢ়িয়ে যাব লাগিব আৰু। বেটাৰী চিটাৰী ৰিক্সা এখন অহাহেঁতেন ভাল লাগিলেহেঁতেন, কিন্তু এতিয়া আৰু এডোখৰ খোজকাঢ়ি যাব লাগিব। সেয়েহে কৈছোঁ এই চুটিটো পিন্ধি যাব নালাগে বুলি। তুমি পাৰ্কৰ ফালেহে যাবা, বেছি দূৰলৈ নোযোৱা তেনে? হ'ব দিয়া, আৰু একো কাপোৰ পিন্ধিবলৈ নাই, যেনেকৈ আছোঁ তেনেকৈ যাম, ব'লা। বুজিছ ৰিয়া, এই এমাহমানৰ আগত ল'ৰা এটা টাউনত লগ পাইছিলোঁ, তাকে আমাৰ ঘৰৰ সন্মুখত থৈ গ'লহি। ল'ৰাটো কিন্তু বৰ ভালো। তাৰ যদি নাম্বাৰটো থৈ দিয়াহেঁতেন আজি আমাক লৈ যাব পাৰিলেহেঁতেন। এতিয়া আকৌ নাম্বাৰটোও নাৰাখিলোঁ নহয়। ল'ৰাটোক মই মৰমতে 1000 টকা দি পঠিয়ালোঁ। তাক যদি কেনেবাকৈ লগ পাওঁ ভালেই হ'ব, কিন্তু আকৌ সি এইফালে বেছিকৈ নাহে। হ'ব দিয়া, আৰু খোজকাঢ়ি যাম। নহয় অ', সি এইফালে চহৰলৈ আহিয়ে থাকে, কিন্তু আকৌ তাৰ নাম্বাৰটোৱে নাৰাখিলোঁ নহয়। কিন্তু চিনি পাম ল'ৰাটো মই। ব'লা ব'লা, তোমাৰ কি চিনাকি, এতিয়া ক'ত পাবা লগ? ব'লা খোজকাঢ়িয়ে যাম, কিবা এটা পালে উঠি যাম আৰু। নহয় অ', কথাই বতৰা ল'ৰাটো বৰ ভাল আছিল। পিছত লগ পালে নাম্বাৰটো লৈ ল'বা আকৌ, তোমাৰ তেতিয়া সহায় হ'ব। ক'ৰবালৈ যাবলৈ হ'লে ফোন কৰি দিবা, তেতিয়া তোমাক লৈ যাবহি। ৰিক্সাত তেতিয়া যাব পাৰিবা। ল'ব লাগিব। অঁ, এইফালে দেখোন সেইদিনা থ'বলৈ অহা বাইদেউজনী ঘৰে দেখোন। দেখিলে মাত এষাৰ মাতি থৈ যাব লাগিব। মানুহগৰাকী কিন্তু কথাই বতৰা ভালেই, নহ'লে বাৰু মোক বাৰু এনেদৰে মৰমত 1000 টকা দি পঠায়নে? মানুহগৰাকী বহুত ভাল আছে। দেখিলে মাত এষাৰ মাতি যাব লাগিব। সোমাই থৈ যাম নেকি? নাই, নোসোমাওঁ দেই, কিবা লাজিয়ে লাগিব। যিহে ধনী মানুহ, বাকীবিলাকে আকৌ মোক চিনি নাপায় নহয়, বাইদেউহে মোক আকৌ চিনি পায়। ৰমেনে ক'লে ক'তনো ইয়াত বুঢ়ী মানুহ দুজনী আছে আনিবলৈ ক'লে, দেখাই নাই। এতিয়া গৈ বাইদেউহঁতৰ ঘৰৰ সন্মুখই পামগৈ। এতিয়া ইমান ডোখৰ আহিছোঁ, এতিয়ালৈকে কোনো বুঢ়ী মানুহ এতিয়ালৈকে দেখাই নাই। নেদেখিলে কিন্তু ঘূৰিহে যাম, আৰু অলপ আগলৈকে যাওঁ, নহ'লে নেদেখিলে মই ঘূৰিহে যাম। তাৰ কথা মতে আহিলোঁ, এতিয়া আকৌ নায়েই। মোৰ বেটেৰীহে শেষ হ'বগৈ আৰু। এই গৰমখনত এই বেগডাল দাঙি ফুৰিছোঁ, একেবাৰে কাণখন বিষাইহে গৈছেগে। অ' মাহী, সেইফালৰ পৰা দেখোন বেটাৰী ৰিক্সা এখন অহা দেখিছোঁ। কিজানি তোমাৰ চিনাকি ল'ৰাজনেই নি আকৌ? অহা দেখিছোঁ বাৰু। ইমান দূৰৰ পৰা আকৌ চিনিব নোৱাৰি নহয়, ওচৰলৈ আহিলেহে চিনি পাম। যদি হয় ভালেই হ'ব, উভতাই লৈ যাব পাৰিম। তোমাৰ কথানো ক'ত পেলাব পাৰিব? ভালেইতো হ'বও বাৰু, এইডোখৰ খোজকাঢ়ি যাব নালাগিব। ওচৰলৈ আহিলেহে আকৌ মই চিনি পাম। দূৰৰ পৰা চিনিয়ে পোৱা নাই নহয়, আহি আছে ভাইটি, তুমি? তোমাক লগ পালে ভালেই হ'ল। ব'লা উভতিব লাগিব, কিন্তু আমাক পাৰ্কৰ ওচৰত থৈ আহিব লাগিব। উভতা। বাইদেউ? মাহী, মোৰ বেগটো দেখোন। দাদা, আপুনি মোৰ বেগটো কেনেকৈ? মানে আপুনি? এইটো মোৰ বেগ। মাহী, পাই গ'লো। কি? এই বেগটো তোমাৰ? এই বেগটো মোৰ। 1 সপ্তাহ হৈ আজি এইকেইদিন হৈছে। কিমান যে মই বেগটোৰ কাৰণে মনটো দুখ কৰি আছিলোঁ। আপুনি বেগটো লৈ ফুৰিছে কিয়? ভাইটি, এই বেগটো মানে তোমাৰ ৰিক্সাত মাজনীয়ে হেৰি গৈছিল। তুমি এটা সঁচাকৈ ভাল ল'ৰা। তুমি বেগটো কিন্তু এনেদৰে লৈ ফুৰিছা যে? এই বেগটো এৰাৰ 5 দিনৰ পৰাই মই প্ৰতিদিনাই চহৰলৈ লৈ আহিছোঁ, প্ৰতিদিনাই লৈ ফুৰিছোঁ। কিজানি লগ পাওঁৱেই, কিজানি কিবা ঠিকনা পাওঁৱেই। কিন্তু আজি চাওকচোন, ভগৱন্তই কেনেদৰে মিলাই দিলে। আজি সাক্ষাৎ তেওঁকে লগ পালোঁ, আৰু তেওঁ নিজৰ বেগটো চিনি পাই আচৰিত হৈ গৈছে। সঁচাকৈ দেই,
সঁচাকৈ আজি মই ভবাই নাছিলোঁ যে এনেদৰে বেগটো মই গতাই দিব পাৰিম বুলি। আজি মোৰো ভাল লাগিছে যে মই সকলোখিনি ভালদৰে গতাই দিব পাৰিছোঁ। সেইটো লোৱা তোমাৰ বেগটো। সঁচাকৈ আপুনি ইমান ভাল মানুহ। মোৰ বেগটোৰ কাৰণে আপুনি চাওকচোন বাৰু কিমান কষ্ট পালে। সিমান দিনে আপুনি লৈ ফুৰিল বেগটো, কাৰণ আপুনি এজন সৎ মানুহ। আন মানুহ হোৱাহেঁতেন হয়তো বেগটো লৈ থ'লেহেঁতেন, অলংকাৰখিনি হয়তো তেওঁ নিজৰ কৰি ৰাখি থ'লেহেঁতেন। কিন্তু আপুনি মোৰ কথা ভাবি আপুনি এনেদৰে বেগটো লৈ ফুৰিছে। সঁচাকৈ আপুনি বহুত ভাল মানুহ দেই। ভাইটি, তোমাৰ হাতত আজি এই বেগটো এৰিছে কাৰণেহে পালে, নহ'লে বেলেগ মানুহ হোৱাহেঁতেনতো ঘূৰাই নাপালোৱেহেঁতেন। আশাটো এৰিছিলোৱেই। এইটো একেবাৰে মন কাণ মাৰি দিছিল, কিন্তু এতিয়া এইটো কথা পাহৰি পেলাইছিল। কিন্তু তুমি যে বেগটো এনেদৰে লৈ ফুৰিছা, সঁচাকৈ তুমি বহুত ভাল ল'ৰা অ'। লোৱা, বস্তুবিলাক ভালদৰে আছেনে নাই এবাৰ চাই লোৱা। আপুনি বেগটো ঘূৰাই দিছে যেতিয়া আৰু কিয়নো চামনো কি আছে কি নাই, সকলোবিলাকতো থাকিবই। আপুনি এজন সঁচাকৈ ভাল মানুহ দেই। আজিৰ দিনত এনেকুৱা মানুহ পাবলৈ, বিশ্বাসী মানুহ পাবলৈ বৰ টান। আপুনি সঁচাকৈ বহুত ভাল মানুহ অ'। জানে, মইতো ভবাই নাছিলোঁ যে অলংকাৰখিনি, এই কাপোৰ কানিখিনি ঘূৰাই পাম বুলি। কিয় ইমান মৰম আছে জানে সেই বেগটো এই অলংকাৰখিনিৰ প্ৰতি? কাৰণ এই অলংকাৰখিনি মাৰ হৈছিল, মাৰ আছিল, কিন্তু মাৰ এই পৃথিৱীত নাই। মায়ে মোক বৰ মৰমত দি গৈছিল যে, সেয়েহে মোৰ দুখ লাগি আছিল। কিন্তু আপুনি এতিয়া এইটো ঘূৰাই দিছে মোক, সেইটো কথা ভাবিও মোৰ আজি বুকুখন একেবাৰে কি যে হাত পৰিছে। আপুনি এজন বহুত ভাল মানুহ। সিমান গহনা পাতি থকা বেগটো আপুনি মোক সেনেদৰে ঘূৰাই দিছে। দিও মাথো এয়া মাৰ বাবে হৈছে, মায়ে এয়া সৎ শিক্ষা দিয়াৰ বাবে। এই বেগটোৰ কাৰণেতো মই খঙে কৰিছিলোঁ, নানো বুলি কওঁ, কিন্তু মায়ে প্ৰতিদিনাই জোৰ কৰি পঠাই দিয়ে যে কোনোবা এদিন নহয় কোনোবা এদিন তইতো লগ পাবিয়েই সেই মানুহগৰাকী, সেই মানুহজন নিশ্চয় তোক নিশ্চয় ভগৱানে মিলাব বুলি কয় মায়ে। আজি সেয়াই হ'লেও, সৎ পথত থাকি কষ্ট হ'লেও কিন্তু আজি ভাল লাগিছে এনেদৰে যে ঘূৰাই দিছোঁ। সঁচাকৈ তোমাৰ মাও যে বৰ মহান মানুহ। তোমাক আজি এয়া সৎ শিক্ষা দিয়াৰ কাৰণেহে তুমি এনেদৰে ইমান দামী গহনা পাতি থকা বেগটো তুমি এনেদৰে সহৃদয়েৰে ঘূৰাই দিছা। মই বেগটো ভিতৰত থৈ আহোঁগৈ, আৰু আপুনি ৰখিব আকৌ। আপোনাৰ ৰিক্সাতে আমি পাৰ্কলৈ যাম। ঠিক আছে বাৰু দিয়া। বুজিছা ভাইটি, তোমাৰ দৰে এনেকুৱা ল'ৰা পাবলৈ বহুত কম অ', বহুত কম। এনেকুৱা সহৃদয়বান মানুহ আজিকালি কমিয়েই গৈছে। আজি কিন্তু ৰিয়াই বৰ সুখী হৈছেও। তাই বেগটো হেৰাই যোৱাৰ পৰা একেবাৰে মন কাণ মৰি গৈছিল ছোৱালীজনী। বাইদেউ আহক, উঠি ল'ব। যে মায়েও বহুত সুখী হ'ব মই যে বেগটো ঘূৰাই দিছোঁ, নিজ হাতে চমজাই দিছোঁ। এয়া মাথো তোমাৰ মাৰ বাবে। মায়ে তোমাক এয়া শিক্ষা দিছে কাৰণে তুমি এনেদৰে ইমান সম্পত্তি থকা, ইমান দামী বস্তুটো তুমি ঘূৰাই দিব পাৰিছা। মাহী, এইবাৰ আহিলোঁ ব'লক। ব'ল উঠোগৈ। আহক, বহি ল'ব। সঁচাকৈ এজন সৎ মানুহ। মোৰ পাপাই এইটো কথা জানিলে কিন্তু আচৰিত হৈ যাব। দুখীয়া হ'ব পাৰোঁ বুজিছা, সেয়ে এইবোৰ ধন সম্পত্তিৰ প্ৰতি ইমান লোভ নাইও। মায়ে যি শিক্ষা দিছে, দেউতাই যি শিক্ষা দিছে, তাকেহে আৰু। আহা আকৌ বহিবা। কৈছোঁ ৰিয়া। মাজনী, তোমাক যে সেই ল'ৰাটোৱে গহনাৰ হাৰিখিনি ঘূৰাই দিছিলে, সেই ল'ৰাটোক মই ভাবিছোঁ আমাৰ কোম্পানীত মই মানে তেওঁক কিবা এটা সংস্থাপন দিম বুলি ভাবিছোঁ। মোৰ ইটো কোম্পানীক মই তেওঁক চাবলৈ, চোৱা চিতা কৰাৰ দায়িত্বটো দিওঁ বুলি ভাবিছোঁ। মাজনী, কেনেকুৱা হ'ব বাৰু? তুমিতো তেওঁৰ কথাটো কৈছাই বহুত ভাল বুলি ল'ৰাটো। পাপা, তুমি যি ভাবিছা ভালেই ভাবিছা। সঁচাকৈ বহুত ভাল মানুহ হয়ও, বহুত ভাল ল'ৰা হয়। তুমি কিন্তু দিবা, তুমি জব এটা দিবা, তোমাৰ অফিচতে দিবা। তুমি কি দায়িত্ব নিদিয়াক লাগিলে তেওঁ কিন্তু ভালদৰে কৰিব। তেওঁ বহুত বিশ্বাসী হয়, তুমি জানানে? তেওঁ হেনো MA পাছ। তেতিয়াতো একো চিন্তাই নাই। মই সঁচাকৈ ভবা নাছিলোঁ যে তুমি সেই গহনাৰ বেগ তুমি ঘূৰাই পাবা বুলি। ভাবিছিলোঁ দুখীয়া মানুহ কোনোবাই পাইছে, আজিকালি মানুহবোৰতো লোভিয়াই, ক'তনো দিব বুলি ভাবিছিলোঁ। কিন্তু তেনে কথা নহয়ও। সঁচাই মাজনী, মানুহ দুখীয়া হ'লেও বহুত ভাল মানুহ আছে। মইহে ভাবিছিলোঁ তেনেকৈ। আজিৰ দিনতো মহৎ মানুহ বহুত আছে, ঠিক তেনেকৈ বেয়া মানুহো বহুত আছে। তেনেকুৱা ল'ৰাক যদি কৰ্ম সংস্থাপন এটা নিদিওঁ, তেনেহ'লে কেনেকুৱা মানুহক দিম? সেয়েহে তুমি আজি তেওঁক ফোন এটা কৰি দিবা, আহিবলৈ ক'বাচোন কাইলৈকে। হ'ব পাপা, মই গধূলিকৈ ফোনটো কৰি জনাই দিম বাৰু। তেওঁ কাইলৈকে আহিবলৈ ক'ম, তেওঁ ভালেই পাব নিশ্চয়। হ'ব দিয়া, তুমি কিন্তু গধূলিকৈ জনাই দিবা।
কাইলৈ আহিলে কাইলৈকে জইন কৰাই দিব লাগিব। অ'কে পাপা, তুমি চিন্তা নকৰিবা। মই গধূলিকৈ ফোন কৰি সকলোখিনি কথা ক'ম বাৰু। এতিয়া গৈ থাকোঁ। হ'ব দিয়া, যোৱা। ৰিমি মাকৰ লগত তুমি অকল যাবানে ৰিমিও যাব? ৰিমি আৰু ময়ে যাম। ৰিমি দেউতাকচোন বাহিৰত থকাকৈ আজি এসপ্তাহেই হ'ল। সেয়েহে ৰিমিয়েনো কিমান অকলশৰে কৰিব। মাকেও এতিয়া ভৰিখনত বৰ বেয়াকৈ দুখ পাইছে। সেয়েহে মেডিকেললৈ আমি দুয়োজনীয়ে তেওঁক নিব লাগিব আৰু ধৰি মেলি। তুমি চিন্তা নকৰিবা, মই সোনকালে আহিম দিয়া। ঠিক আছে দিয়া, তুমি গৈ থাকা মাজনী। আহিছোঁ পাপা। ভালেই হ'ব, এনেকুৱা এটা ল'ৰা যদি মই কোম্পানীত ৰাখিব পাৰোঁ। মোৰ যদি কোম্পানীটো যদি চোৱা চিতা কৰিব পাৰে আৰু একো নালাগে মোক আৰু। মাথো বিশ্বাসী সৎ এজন মানুহ হ'লেই হ'ল। কাইলৈ মিনটো আহিলে একেবাৰে মই অফিচলৈ নি জইন কৰাই দিবই লাগিব। বুজিছ বাবা, এতিয়া চাচোন, সততা আৰু নিষ্ঠাৰ বাবে তই এতিয়া ইমান ডাঙৰ এটা কাম পালি। আৰু তই সেই ছোৱালীজনীক সোণৰ গহনা থকা বেগটো ঘূৰাই দিলি কাৰণেহে আজি সেই ছোৱালীজনী কিমান সুখী হৈছে। তই এতিয়া আনৰ বাবে তই কিমান সুখ দিব পাৰিছ। সেয়েহে মানুহৰ প্ৰতি ইমান লোভ মোহ নকৰিবি। যি কাম কৰ ভালদৰে কৰিবি। চাচোন, মানুহজনে তোক ইমান এটা ডাঙৰ কোম্পানীৰ কাৰণে তোক চোৱা চিতাৰ দায়িত্ব দিছে। এইবিলাক কাম ভালদৰে কৰিবি বাবা, কেতিয়াও লোভ মোহ নকৰিবি। সঁচাই মা, মানুহজনে মোক ইমান বিশ্বাস কৰি তেওঁ মোক এটা কোম্পানীৰ চোৱা চিতাৰ দায়িত্ব দিছে। সঁচাকৈ ভাবিবলগীয়া এইটো কথা। আজিৰ দিনত তেনে মানুহ পাবলৈও বহুত কম। মাথো মই সেইখিনি তেওঁলোকক দিছোঁ, কাৰণ মই তেওঁলোকক সেই বেগটো ঘূৰাই দিয়াৰ পৰা ইমান মোক বিশ্বাস কৰি ল'লে। ময়ো সেইখিনি ৰাখিব লাগিব মা, চিন্তা নকৰিবা। মই সদায় সৎপথতে থাকিম। দুখীয়া হ'ব পাৰোঁ, কষ্ট কৰি যাম, কষ্ট কৰি টকা ঘটিম মা। যা দাদা, তই কিন্তু ভালদৰে কামবিলাক কৰিবি। মা, আহিছোঁ। সদায় আশীৰ্বাদ কৰিবা। মই সততা বিশ্বাসী এটা ভাল ল'ৰা হৈ থাকিবলৈ। তোমাৰ আশীৰ্বাদ মা, তুমিয়ে ইমানখিনি ডাঙৰ কৰি লাগে। সদায় তুমি ভাল শিক্ষা দি আছা মা। এতিয়াও এই কৰ্মত মই ভালদৰে আগবাঢ়ি যাবলৈ মোক আশীৰ্বাদ কৰিবা মা। হ'ব, উঠ বাবা উঠ। ভালদৰে কাম কৰি যা, ভগৱানে সদায় লগত থাকিব। সৎ কাম কৰি যাবি, সদায় লগত থাকিব ভগৱান। কেতিয়াও বিপদত নপৰ বাবা। যা, গৈ থাক, ভালদৰে কাম কৰিবি। মা, আহিছোঁ। ভণ্টি, আজি তোৰ স্কুল বন্ধ নহয়? ঘৰত থাকিবি কিন্তু, কলৈকৈ নাযাবি মাক এৰি। মা, তুমি দৰৱ পাতিবিলাক খাবা। মই আহিছোঁ দিয়া। হ'ব, যা, আমাৰ কথা চিন্তা কৰিব নালাগে। তোৰ এতিয়া ভাল দিন আহিছে বাবা। সেই ভাল দিনটো সদায় ৰাখিবলৈ ভাল কাম কৰিবি সদায়। যা, গৈ থাক। আহিছোঁ মা। ভণ্টি, আহিছোঁ। যা যা বাবা, যা। সদায় বিশ্বাস সততাৰে কাম কৰি যা, সদায় ভাল হ'ব তোৰ। যা, গৈ থাক। বিশ্বাসে মানুহৰ মন জয় কৰি দিব পাৰে। আজি সেই ল'ৰাটোও তেনেকুৱা এটা পৰ্যায় পাইছেগৈ, মাথো তেওঁলোকৰ বিশ্বাসৰ বাবে। ইমান ডাঙৰ কাম এটাৰ দায়িত্ব দিছে ল'ৰাটোক। সি যেন সদায় বিশ্বাসেৰে সততাৰে কাম কৰি যাওক। ল'ৰাটোক ভগৱানে শক্তি দিয়ক। ভাল কামত আগবাঢ়ি গৈছে। সদায় মোৰ আশীৰ্বাদ বাবা। মা, মাথো এয়া বিশ্বাসৰ বাবেই আজি ইমান ডাঙৰ এটা কাম পাইছে ন দাদাই। দেখিছ, এতিয়া মানুহে বিশ্বাস কৰিছে কাৰণে দাদাক ইমান এটা ডাঙৰ কোম্পানীৰ দায়িত্ব দিছে। সেয়েহে তই সদায় ভাল কাম কৰি যাবি, নিশ্চয় এদিন মানুহৰ চকুত পৰিবি। সেয়ে ভাল কাম কৰিবি মাজনী। মা, ময়ো ভাল ছোৱালী হ'ম। সদায় ভাল হৈ থাকিব লাগিব। সেইতিয়া বুজি পাইছ?